মই গুৱাহাটীৰ পৰা গহপুৰ অভিমুখে আহি আছিলোঁ। গহপুৰত আমাৰ মিটিং এখন আছিলে। চ' আমনিৰ আশে পাশে মানে এখন বাছ আৰু মোৰ গাড়ীখন মানে পেৰেলেল অৱস্থাত গৈ থকাৰ সময়তে আপোনাৰ পিছফালৰ পৰা এখন গাড়ী আহিলে, ফৰ্চুনাৰ, বগা ৰঙৰ ফৰ্চুনাৰ, আৰু সেইখনে হৰ্ণ মাৰিয়ে চিধাই মোৰ গাড়ীখনত খুন্দিয়াবলৈ ল'লে। আৰু যেতিয়া মই বেক আইনাত চাই পেলানি অলপ দেখিলোঁ যে খুন্দিয়াবলৈ উদ্যত হৈছে, তেতিয়া মোৰো অলপ ভয় লাগিলে। ভয় লগাত মই ৰাস্তাৰ ঘাইপথৰ কাষত মই গাড়ীখন ৰখালোঁ। আৰু যেতিয়া মই গাড়ীখন ৰখাই দিলোঁ, তেতিয়া সেই পিছত আহি থকা মানে ফৰ্চুনাৰ গাড়ীখনে মোক আগবেটা দি ধৰিলে। আগত ৰাখি লৈ পেলানি আপোনাৰ তাৰ পৰা দুজনকৈ দেহৰক্ষী আৰু দুজন ব্যক্তি নামি আহি মোক বহুত ভয় ভাবুকি প্ৰদান কৰিলে। মানে বহুত তীব্ৰ ভাষাৰে মোক বেয়া বেয়া কথাৰে মানে মোক গালাজ কৰিলে। কৰাৰ পিছত আপোনাৰ তেতিয়া মই সেইটো সময়তে মোৰ দুকপিমান ফটো মৰা হ'ল তেওঁলোকৰ, কিন্তু তাৰপিছতো তেওঁলোকে মোক বহুত অতিহ্যা চলালে। মই যেনে তেনে মানে আপোনাৰ সেই জেগাৰ পৰা আঁতৰি আহিবলৈ সক্ষম হওঁ। পৰিচয়টো দিয়াই নাই আৰু মানে তেওঁলোকৰ মানে চিধাই আহিলৈ দমেই আৰম্ভ হৈ গ'ল মোৰ। হয়, বন্দুকটোতো লৈয়ে আহিছে আৰু হাত চাত হেৰি কৰি পেলানি এজনেতো মোক মানে মাৰিবলৈকে উদ্যত হৈছে, হাত দেখুৱাই পেলানি বাওঁ হাতেৰে এনেকৈ মাৰিবলৈ উদ্যত হ'ল। তাৰপৰা মই যেতিয়া কথা বিষম দেখি মই যেনে তেনে সেই জেগাৰ পৰা পলাই আহিবলৈ সক্ষম হ'লোঁ। নাই, পৰিচয় ল'বলৈ সময় নহ'ল। তেওঁলোকে মোৰ কথা শুনিবলৈ সক্ষমেই নহ'ল, মানে তেওঁলোকৰহে কথা। মানে এতিয়া কথাটো হ'ল যে কি, পিছত যেতিয়া মই গাড়ীৰ নাম্বাৰটো চেক কৰিলোঁ আৰু ছায়া ময়াকৈ দেখিছিলোঁ, কিন্তু মই কনফাৰ্ম নাছিলোঁ। কিন্তু পিছত যেতিয়া মই গম পালোঁ যে আগৰ চিটত ধৰ্মেশ্বৰ কোঁৱৰ বোলা MLA সোণাৰী সমষ্টিৰ তেখেত বহি আছিলে বুলি মই গম পাইছোঁ, পিছত জানিব পাৰিছোঁ। আৰু তেওঁৰে অফক'ৰ্ছ তেওঁৰে ডাইৰেকশ্যনত হয়তো তেওঁলোকে আহি লৈ পেলানি মোক এই গালিগালাজ দিলে। আৰু হয়তো চাগে ক'ব নোৱাৰি যে উদ্দেশ্য প্ৰণোদিতও হ'ব পাৰে। কিন্তু মই আজি নাৰায়ণপুৰ থানাত এইটো কাৰণে কেছ দিলোঁ, কাৰণ এনেকুৱা ধৰণৰ সচৰাচৰ ঘটনা ঘটিয়ে থাকে। VIP কালচাৰ যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে আপোনাৰ দেহৰক্ষী ল'ব নালাগে, PSO ল'ব নালাগে বা চাইৰেন বজাব নালাগে, এনেকুৱা ধৰণৰ যিখিনি এটা সুন্দৰ পৰিৱেশ আনিবলৈ তেখেতে চেষ্টা কৰি আছে। কিন্তু তৎসত্ত্বেও MLA, BJPৰে MLA ধৰ্মেশ্বৰ কোঁৱৰ, তেখেতে দুজনকৈ দেহৰক্ষী লৈ মোৰ দৰে এজন সাধাৰণ জনতাৰ ওপৰত যেনেকৈ ভয় ভাবুকি প্ৰদান কৰিছে, গতিকে এনেকুৱাতো আৰু বহুতৰ লগত হৈ আছে। আজি মই কেছটো এইটো কাৰণেই দিয়াইছোঁ যে যাতে আমাৰ মানুহবিলাকো অলপ কথাবিলাক জানক যে MLA বুলিয়ে বা VIP বুলিয়ে ভয় খাই পেলানি মনে মনে থাকিব নালাগে, আৰু এনেকুৱা যাতে অতিহ্যা আমি সাধাৰণ মানুহৰ জনতাৰ ওপৰত নহয়, তাৰ কাৰণে মই আজি এইখন কেছ দিছোঁ। মই আম আদমি পাৰ্টীৰ ৰাজ্যিক যুটীয়া সম্পাদকৰ দায়িত্বত আছোঁ। উদ্দেশ্য প্ৰণোদিত হ'বও পাৰে, মই সন্দেহ কৰিছোঁ, কিন্তু এইটোতো যিহেতু মোৰ হাতত প্ৰমাণ নাই, গতিকে মই এই বিষয়টো ক'ব নোৱাৰিম। কিন্তু নিশ্চয় যদি আৰক্ষীয়ে যদি তদন্ত কৰে, নিশ্চয় ইয়াৰ সুদূত্তৰ ওলাব। আৰু মোৰ আটাইতকৈ ভয় লাগিছে যদি এইটো বিয়লি বেলা বা গধূলি যদি এনেকুৱা হ'লহেঁতেন, তেতিয়াতো আৰু হয়তো মোক এনকাউণ্টাৰ কৰি দিব পাৰিলেহেঁতেন। গতিকে দিনে দুপৰে হোৱাৰ কাৰণে হয়তো আজি মই আপোনালোকৰ আগত জীয়াই থাকি পেলানি এনেকৈ কথা ক'ব পাৰিছোঁ চাগে।